हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আৰু ফেনখনৰ বহুত মান এয়া দেখিছে নহয় ফেনখনৰ বহুত মান ঠিক কৰিব লাগিব আৰু এয়া দেখিছে না বিয়ে শুই আছে আৰু এতিয়া বাইছে গধুলি 4টা আৰু একদম চিঞৰি ক'ব লগা হৈছে কিন্তু ইফালে বিয়েও শুই আছে ওচৰত কোনো নাই হেবে মই ৰখিব লগা হৈছে কাৰণ মনেও গৈছে কেইটিলে বাপেকে কেইটিলে থব গৈছে আৰু आजकल भिडिओ दिबई নোৱাৰো কি হৈছে নাজানো সময় একেবাৰে মিলাব নোৱাৰো এডিটিং কৰনো বহুত সময় লাগে হেবে মই মিনি ব্লগ মানে শৰ্ট ভিডিও বিলাক দি থাকো ফেসবুক বা মোৰ পেজ টু দি থাকো আপোনালোকে জনে জনে ফলো কাৰণেও ফলো কৰিব পাৰে পেজ টু মোৰ ভানু ব্লগছে আছে আৰু ফেসবুকত মোৰ ভানু দেৱী চেত্ৰী আছে আৰু মানে ফেসবুকত ফ্ৰেন্ড হয় গম পাই মোৰ এটা ভিডিও বহুত ভাইৰেল হৈছে এতিয়া মোৰ 200 ৰ ওপৰ হৈ গল ৰিলস তো আপোনালোকে চাবচোন চালে গম পাব কোনটো ৰিলস মোৰ ভাইৰেল হৈছে এফালে ব্লগটো মই এতিয়া আৰম্ভ কৰিছো মই ভানু মোৰ চেনেল ভানু ব্লগছ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি সৰুকে নাম এখাৰ পাতিব লৈছো বহুত দিনৰ পৰা পাতিম বুলি ভাবি আছো কিন্তু সময় সুবিধা তেনেকে মিলা নাছিলে আৰু ভগৱানে আজি মিলালে সেইবাবে নামখাৰ পাতিম বুলি ৰেডি কৰিছো আৰু বুলু এই সময়কনো খাসি ৰাখো মোৰ ইউটিউব চেনেলত আৰু আপোনালোকৰ লগতো শেয়াৰ কৰো আপোনালোকে কেনেকুৱা পালে কমেন্ট বক্সত কমেন্ট কৰি জনাব নাপাহৰিব যি সকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি যাব আৰু ভাল পালে আপোনালোকে কমেন্ট এটা কৰি যাব নাপাহৰিব দেই তেতিয়াহলে বলক ব্লগটো এতিয়া আৰম্ভ কৰো আৰু গুখাই ঘৰ লগতে লাগি থকা এই সৰু বেলকনিটোতে পাতিম বুলি থিৰাং কৰিলে ভকতসকলে ইয়াতে সুবিধা হ'ব বুলি ক'লে परमानंद माधव कृष्ण 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 আৰু বিৰে আজিকালি বহুত বেছি দুষ্টামি কৰে ইখন কোচপা হিখন কোচ মুঠতে শান্তিকে নাথাকে আৰু আজি নামভাগ পাতিব পাই সঁচাকে বহুত বেছি ভাল লাগিছে বহুত দিনৰ পৰা পাতিম বুলি ভাবি থকা আজিহে মুঠতে আশাটো পূৰণ হ'ল আৰু ভগৱানৰ আশীৰ্বাদ পাতিব পাৰিলো আৰু ভকতৰ এই আগমনে সঁচাকে মনবোৰ বহুত বেছি ভাল লাগে নামখাৰ শুনি বহুত বেছি ভাল লাগে আৰু এনেকে নাম বা কিবা পূজা পাতল পাতি থাকিলে আমাৰ মানে মনটো সঁচাকে বহুত বেছি ভাল লাগে এনেকৈ যদি ভগৱানে আশীৰ্বাদ কৰে আৰু আপোনালোকৰ আশীৰ্বাদ পাওঁ পাতি থাকিব পাৰিম বুলি আশা ৰাখিছো আজি মই বদমাছি কৰি আছে দে বহুত বদমাছি কৰিছে চাচোন তাই এক্টিং চা তুমি খোৱা বস্তু নাই মুখখন চা কেনেকুৱা কৰ ইয়ে কি খালা ইয়া কৃষ্ণ হৰি আৰু এই মিক্সাৰ বাটিটো জিৰা জলকীয়া পিয়াজ এনেকৈ পিচি ল'ম আৰু এয়া হ'ল বিলাহী পিয়াজ পনীৰ ইলাইচি লং দালচিনি আৰু আজি বনাম পনীৰ মছলা আৰু আদা ৰচুনৰ পেষ্টৰ এনেকুৱা পেকেট এটা আছিলে চাওঁচোন আজি দি কেনেকুৱা লাগে আৰু পনীৰ মছলা বনাবলৈ প্ৰথমতে এনেকৈ তেল অকণ দি লৈছোঁ বহুতে জানেই চাগে বনাবলৈ যিহেতু মই বনাইছোঁ সেইবাবে বোলো ভিডিঅ' এটা কৰি ৰাখোঁ আৰু এয়া প্ৰথমতে পনীৰখিনি ভাজি লৈছোঁ পনীৰখিনি অকণমান কাৰাকৈ ভাজিব লাগে মই মানে এনেকৈ কাৰাকৈ ভাজোঁ আমাৰ মনেটো একদম খোৱাত চখিলা পুৰা টেষ্টি খানা লাগে তাক আমাৰ ঘৰখনৰ ভিতৰত সিয়ে খানা মানে টেষ্টি খানা হ'লে ভাল পায় আৰু বাপেকেতো যি হ'লেও কথা নাই পেট ভৰিলে হ'ল মোৰো যি হ'লে কথা নাই পেট ভৰিলে হয় কিন্তু মনক টেষ্টি লাগে সেইবাবে মই মাজে মাজে টেষ্টি বনাবলৈ চেষ্টা কৰোঁ খানা বনোৱাত মই ইমান এক্সপাৰ্ট নহয় আৰু এয়া এইখিনি পিচি লৈছিলোঁ যে ভাজিও আছোঁ বাকী কামখিনিও কৰি আছোঁ এনেকৈ এয়া দেখিছে নহয়
আৰু তাৰপিছত এয়া পনীৰ মছলা বনাবলৈ অকণমান দৈ লাগে আৰু যোৱাকালি যিহেতু নাম হৈ গ'ল আৰু যোৱাকালিৰে দৈ আছিলে ভকতক দৈ চিৰা খুৱাইছিলোঁ আৰু তাৰে দৈ অকণমান 4 চামুচমান এনেকৈ দৈ লৈ লৈছোঁ তাতে জিৰা পাউডাৰ অকণমান ধনিয়া পাউডাৰ জিৰাটো দিয়া নাছিলোঁ চৰি ধনিয়া পাউডাৰ দিছোঁ ধনিয়া পাউডাৰ ৰেড চিলি অকণমান দিছোঁ আৰু এয়া এনেকৈ একদম ঘুটি লৈ পূৰা মিহি কৰি ল'ব লাগে তাৰপিছত এয়া পনীৰখিনি ভাজা হৈ গ'ল পনীৰখিনি একদম বঢ়িয়াকৈ ভাজি লৈছোঁ আৰু পনীৰখিনি এনেকৈ উঠাই লওঁ আৰু উঠাই লৈ সেইখিনি তেলতে দালচিনি ইলাইচি লংখিনি দি লৈছোঁ তাৰপিছত পিঁয়াজখিনি দি দিম আৰু পিঁয়াজখিনি একেবাৰে ধুনীয়াকৈ ভাজি ল'ব ৰঙা হোৱাকৈ আৰু এনেকৈ পিঁয়াজখিনি ভাজি আছোঁ এতিয়া আপোনালোকে বাৰু কোনে কোনে পনীৰ মছলা বনাব জানে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন মই কিন্তু ইমান টেষ্টি নাজানো দেই যেনেকৈ পাৰোঁ তেনেকৈ বনাইছোঁ ইউটিউবত তাকো চাইহে লৈছোঁ আৰু বিলাহীখিনি দি ল'লোঁ বিলাহীখিনি ঘৰৰে কণ বিলাহী আছিলে আৰু সেইবাবে বোলো গলিয়ে যাব সেইকাৰণে কণ বিলাহীখিনি দি দিলোঁ আৰু এনেকৈ নিমখ হালধি অকণমান দি লৈছোঁ বহুত বেছি মছলা দিও মই মানে খাই ভাল নাপাওঁ তথাপিও যিখিনি পাৰিছোঁ অকণমান দিছোঁ আৰু মনৰ নহ'লে আকৌ টেষ্টি নহ'লে ভাল নালাগিব নহয় আৰু এনেকৈ আদা ৰচুন বোলে এয়া জিৰা পাউডাৰ যে হেৰি কৰিছিলোঁ পিচিছিলোঁ জিৰা জলকীয়া পিঁয়াজ অকণমান পিচি লৈছিলোঁ সেইখিনি এনেকৈ দি ল'লোঁ মছলাখিনি অলপ ভাজ খোৱালৈকে ভাজি থাকিম আৰু এয়া এনেকৈ ভাজি আছোঁ আৰু অলপ দেৰি ভাজা হোৱাৰ পিছত ঢাকনখন দি মই এতিয়া ভাজিম গলি যাব লাগিব আৰু এয়া দেখিছে নহয় অকণমানকৈ গলি গৈছে আৰু ঢাকনখন দি মই ভাজি আছিলোঁ তাৰপিছত এয়া দৈ যে মছলাখিনি দিছিলোঁ সেইখিনি দি লৈছোঁ দি লৈ আকৌ ভাজিম আৰু ঢাকনখন দি মই বহুত সময় ভাজিছোঁ কাৰণ ভাজিলে বিলাহীখিনি গলি যাব আৰু মছলাৰ সোৱাদখিনি তেতিয়াহে ওলাব ভাজাটো কিন্তু মেইন বহুত দেৰি ভাজিব লাগে তাৰপিছত ভাজা হোৱাৰ পিছত আৰু অকণমান এই বাতিটোকে অখালি অকণমান পানী দি দিছোঁ তাৰপিছত আৰু অকণমান ভাজি আৰু তৰকাৰীত পনীৰখিনি দিয়ে দিলোঁ মোবাইলটো যে অফ হৈ থাকিলে গমেই নাপালোঁ মনে স্কুলৰ পৰা আহিলে যে একদম তাড়াতাড়ি তৰকাৰীখন হ'ব লাগে সেইবাবে মোবাইলটোলৈ গুৰুত্বই দিয়া নগ'লেগৈ আৰু এনেকৈ আপোনালোকে সাধাৰণভাৱে পনীৰ মছলা ঘৰতে বনাই খাব পাৰে আৰু আজিৰ ব্লগটো মই ইমানতে শেষ কৰিম যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ তেতিয়া